নমস্কাৰ পুৱাৰ শিৰোনামলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী আজিৰে পৰা অসম বিধানসভাৰ 3 দিনীয়া অধিৱেশন আৰু অসম বিধানসভাৰ আজি প্ৰথমটো দিনৰ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ মাজতে সৃষ্টি হ'ল এক হুলস্থুলীয়া পৰিস্থিতিৰ বিৰোধীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ 3 মিনিটতেই ভাষণ সামৰিবলৈ বাধ্য হ'ল ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্যপালৰ সন্মুখত প্লে কাৰ্ড লৈ ধৰ্ণা বিৰোধীৰ 45 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰা হয় অধ্যক্ষৰ চাহ মেলৰ প্ৰস্তাৱ নাকচ কৰে বিৰোধীয়ে কাইলৈ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান ৰাজ্য চৰকাৰৰ সকলো ক্ষেত্ৰতে বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে বিৰোধীয়ে 3 মাহৰ বাবে লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 3 দিনীয়া অধিৱেশনৰ পহিলা দিন আৰু পহিলা দিনটোৰ প্ৰথমটো কাৰ্যসূচীতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীৰ হুলস্থুল 3 মিনিটতে ভাষণ সামৰিবলৈ বাধ্য হ'ল ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্যপালৰ সন্মুখত প্লে কাৰ্ড লৈ ধৰ্ণা বিৰোধীৰ 45 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰা হয় আৰু তাৰ পিছতেই চাহ মেললৈ আমন্ত্ৰণ জনোৱা হয় সকলো বিধায়কক কিন্তু অধ্যক্ষৰ চাহ মেলৰ প্ৰস্তাৱ নাকচ কৰে বিৰোধীয়ে কাইলৈ বিধানসভাত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান ৰাজ্য চৰকাৰ সকলো ক্ষেত্ৰতে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বিৰোধীয়ে সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখযোগ্য যে এইবাৰ 3 মাহৰ বাবে লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যদিও ব্যক্তিগত কাৰ্যসূচীলৈ অসমলৈ আহিছে তথাপিও আমাৰ লাভালাভ হ'ব কাৰণ এখন দেশৰ গৃহমন্ত্ৰী আহিলে সেই ৰাজ্যৰ লাভালাভ হয় এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ৰাজ্যখনলৈকে আহে নিশ্চয় লাভালাভটো থাকিবই প্ৰতিটো বিধানসভা অধিৱেশনত তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে গতিকে আমি সেই তেওঁলোকৰ যিটো ৰণকৌশল তাক উত্তৰ দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ বিৰোধীৰ প্ৰশ্ন সন্মুখীন হ'বলৈ আপোনালোকে ভয় কৰিছে বুলি বিৰোধীয়ে উত্থাপন বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি ভয় কৰা নাই যোৱা 5 বছৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে এছেম্বলিত আৰু দ্বিতীয় কথা হ'ল কি যে চমু যে কৰা বুলি কৈছে যে এইটো ভোট অফ একাউণ্টছৰ কাৰণে কৰা হৈছে এইখনতো পূৰ্ণ বাজেট নহয় আৰু দ্বিতীয় কথাটো হ'ল কি যে যেতিয়া আমাৰ 3 দিন বিধানসভা হ'ব গতিকে এইখিনিত অল পাৰ্টি মিটিং যোৱাকালি হৈ গৈছে আৰু ইয়াৰ আগতো আমাৰ মিটিং হৈছে BSCৰ গতিকে তেওঁলোকতো এই ৰাজ্যৰ দল শাসনলৈ আহিলে শংকৰদেৱ শিশু নিকেতন বন্ধ হোৱা বুলি কৰা মন্তব্যৰ পিছতেই ৰাজ্যৰ দলক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী ভৱেশ কলিতা আৰু বিজেপিৰ বিধায়ক নুমল মমিনে ৰাজ্যৰ দলৰ নেতা ৰাজনৈতিকভাৱে পৰিপক্ক নহয় বুলি মন্ত্ৰী ভৱেশ কলিতাই মন্তব্য কৰাৰ লগতে ৰাজ্যৰ দলক পাপী আখ্যা দিলে নুমল মমিনে দল এইবিলাকৰ মানুহবিলাক পলিটিকেলি মিছুৱেট নহয় অলপ শিকি লওক ভালকৈ টিউশ্যন লওক কিছুমান মানুহৰ ওচৰত তাৰপিছত কথা ক'ব লাগে পাব্লিকৰ ওচৰত শংকৰদেৱ শিশু নিকেতন কি শংকৰদেৱ শিশু নিকেতন তাত কোনো ধৰ্ম শিক্ষাও দিয়া নহয় বহুতে ভাবে এতিয়া RSSৰ গোন্ধ দেখা পায় তেওঁলোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা পৰিচালিত এই নিকেতন ৰাষ্ট্ৰীয় স্বয়ংসেৱক হ'ল এটা মেন মেকিং ইনষ্টিটিউশ্যন য'ত চৰিত্ৰ নিৰ্মাণ দেশ নিৰ্মাণ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে আমি আগবাঢ়ি যাওঁ আৰু মাতৃভূমিক কিদৰে সন্মান কৰিব লাগে যিদৰে মাতৃপিতৃক সন্মান কৰিবলৈ জ্যেষ্ঠজনক সন্মান কৰিবলৈ এইবিলাক শিক্ষাহে শংকৰদেৱ শিশু নিকেতন দিয়া হয় কাৰণ সেইবিলাক শিক্ষা তেওঁলোকে ল'ব নোৱাৰে নহয় তেওঁলোকে ৰাষ্ট্ৰবিৰোধী কথা কিছুমান কৈ দিয়ে সেনেকুৱা ব্যক্তিয়ে তেনেকুৱা কমেণ্ট কৰিবলৈ সাহস কৰে শিক্ষাৰ ক্ষেত্ৰত আমাক যিখিনি ভাল শিক্ষা দিয়ে সেই শিক্ষা অনুষ্ঠানসমূহ সদায় বাছি থকাটো আমাৰ প্ৰয়োজন আৰু শংকৰদেৱ শিশু নিকেতনৰ পৰা অসমত বাকী সকলো স্কুলক ডিফিট কৰিবলৈ ফাৰ্ষ্ট পজিশ্যন পোৱা আমাৰ এটা অনুষ্ঠান আৰু তেনেকুৱা অনুষ্ঠানৰ বিষয়ে কোৱাটো দূৰৰে কথা চিন্তা কৰাও পাপ গতিকে সেই আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত ৰাজু পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আজি অসম বিধানসভাৰ 3 দিনীয়া অধিৱেশনৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইখিনি মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম এই অধিৱেশনৰ আৰু কি আজিৰ দিনটোৰ তাৎপৰ্য চাওক ইতিমধ্যে যেহেতু ৰাজ্যপালে আহি ভাষণ আৰম্ভ কৰিছিলে 9:30 বজাত তেওঁ আহি উপস্থিত হৈছিলে আৰু 9:30 বজাত তেওঁৰ 20 মিনিটৰ অৰ্থাৎ 86 পেজৰ
এক ভাষণ আছিলে, কিন্তু সেই অসমৰ ৰাজ্যপালৰ যি ভাষণ, সেই ভাষণৰ ক্ষেত্ৰত যদি আমি লাইনকেইটা পঢ়ি দিওঁ তেনেহ'লে জয়ন্ত, যোৱা 4.5 বছৰত আমাৰ চৰকাৰে স্বচ্ছ, কাৰ্যকৰী, বিশ্বাসযোগ্য আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল দায়বদ্ধ সুশাসন প্ৰণয়নৰ বাবে প্ৰশাসনিক ক্ষেত্ৰখনক একাধিক সংস্কাৰ সাধন কৰিছে। ইয়াৰ মূল মন্ত্ৰই হৈছে অসমক দুৰ্নীতিমুক্ত, অবৈধ প্ৰব্ৰজন, সন্ত্ৰাসবাদ আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা। মোৰ চৰকাৰৰ প্ৰধান উদ্দেশ্য হৈছে ভূমিপুত্ৰসকলৰ জাতি, মাটি, ভেটি সুৰক্ষিত কৰাৰ লগতে ভাষা, সংস্কৃতি তথা স্বতন্ত্ৰ পৰিচয় বৰ্তাই ৰখা আৰু সংৰক্ষণৰ ৰাজু, আপুনি কিছু সময় আমাৰ সৈতে সংযুক্ত হৈ থাকক। আমি আজিৰ এই বিষয়টো জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। এইখিনি মুহূৰ্তত আমি চিৰাঙলৈ যাম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ক্ষন্তেক সময় পিছতে চিৰাঙত উপস্থিত হ'ব। আমি এই খবৰ নিউজ 18ৰ দৰ্শকসকলক জনাই আহিছোঁ। সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণসূচীলৈ চিৰাঙলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু অমিত শ্বাহক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে এইখিনি মুহূৰ্তত, আৰু চিৰাঙত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। চিৰাঙত ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজক সাক্ষাৎ কৰিব অমিত শ্বাহে। নিশা অমিত শ্বাহক বৰঝাৰ বিমানবন্দৰত আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, আৰু এই মুহূৰ্তত আমি চিৰাঙৰ পৰা দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ। চিৰাঙৰ ছাতিপুৰত ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজৰ আজি আলহী হ'ব অমিত শ্বাহ। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ সৈতে আমি সংযুক্ত হৈছোঁ। হীৰক, এই মুহূৰ্তৰ কি তথ্য আছে আপোনাৰ হাতত? বৰ্তমান বঙাইগাঁৱত অৱতৰণ কৰিছে নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ? হয় জয়ন্ত, ইতিমধ্যে বঙাইগাঁৱৰ কিছু সময় পিছতে অৱতৰণ কৰিব যি হেলিপেড আছে অমিত শ্বাহৰ হেলিপেড। আৰু ইতিমধ্যে দেখিছে যে এই ছাতিবাৰী যিখন গাঁও আছে সেই গাঁওখনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, আৰু যি নাৰায়ণী সেনানী আছে বা নাৰায়ণী যি সেনা আছে সেই তেওঁলোকে ইতিমধ্যে দেখিছে আপোনালোকে তেওঁলোকৰ পতাকা লৈ ইতিমধ্যে অমিত শ্বাহক আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। আৰু মই ক'ব বিচাৰিম যে অমিত শ্বাহে ইয়াত 25 মিনিট সময় কটাব, আৰু 25 মিনিট সময় কটোৱাৰ সময়ত যিহেতু পশ্চিমবংগৰ নিৰ্বাচন আছে আৰু নিৰ্বাচনত এইবাৰ মমতা বেনাৰ্জী কেনেদৰে উফৰাই বিজেপি চৰকাৰ গঠন কৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি তেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব। আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে অমিত শ্বাহক আদৰণি জনাবৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে, আৰু তেওঁলোকৰ পৰম্পৰাগত নৃত্যৰে তেওঁক আদৰণি জনোৱা হ'ব। আৰু মই বিশেষকৈ এটা চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে এই যিটো বাসগৃহ দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে, এইটো হৈছে বাসগৃহ। এই বাসগৃহতে যিহেতু অনন্ত ৰয় 2016 বৰ্ষৰ পৰা বসবাস কৰি আছে, আৰু তেওঁ গেটাৰ যিহেতু কোচবিহাৰ পিপুল এছ'চিয়েশ্যন আছে সেই এছ'চিয়েশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক। আৰু মই ক'ব বিচাৰিম যে যি সময়ত তেওঁ এই গেটাৰ কোচবিহাৰ এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিলে সেই সময়ত দুজনকৈ লোকে প্ৰতিষ্ঠা কৰিছিলে, কিন্তু ফাট মেলাৰ পিছত তেওঁ অকলে সেই এছ'চিয়েশ্যন চলায়। আৰু তেওঁৰ উত্তৰবংগত যিহেতু কোচ ৰাজবংশী আধিপত্য অধিক হোৱাৰ বাবে তেওঁলোকে উত্তৰবংগত এইবাৰ কেনেদৰে 8খনকৈ জিলা আছে সেই 8খন জিলাত কেনেদৰে বিজেপি আধিপত্য বিস্তাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অমিত শ্বাহে তেওঁলোকৰ বৈঠকত মিলিত হ'ব। আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থোৱা আছে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু সমগ্ৰ যদি আপুনি পথটো চাই, এই ছাতিবাৰী যি পথটো চাই, পথটোত দেখিব যে যি নাৰায়ণী সেনানী আছে সেই নাৰায়ণী সেনানীসকলে অমিত শ্বাহক আদৰিবৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে। আৰু কিছু সময় অপেক্ষা, আৰু মই ক'ব বিচাৰিম যে 10 পৰা 15 মিনিটৰ ভিতৰত অমিত শ্বাহ আহি ইয়াত উপস্থিত হ'বহি। অমিত শ্বাহ উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহিব বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত দেখিছে এই ছাতিবাৰী যি বাসগৃহটো আছে এই বাসগৃহৰ পৰা পশ্চিমবংগৰ যি নিৰ্বাচনী ৰণসংঘা সেই ৰণসংঘা বজাবৰ বাবে সাজু হৈছে। অমিত শ্বাহে ইয়াত বৈঠকত মিলিত হ'ব, যি অনন্ত ৰায় নামৰ যিজন লোক আছে সেই লোকজনৰ সৈতে বৈঠকত মিলিত হ'ব। 20 পৰা 25 মিনিট সময় বৈঠকত মিলিত হ'ব। তাৰপিছত তেওঁলোকে দুপৰীয়া আহাৰ গ্ৰহণ কৰিব। আহাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ তেওঁলোকে গুৱাহাটীলৈ অমিত শ্বাহ যিহেতু কোচবিহাৰলৈ ৰাওনা হ'ব। কোচবিহাৰত যিহেতু নিৰ্বাচনী সভা আছে বা কোচবিহাৰত নিৰ্বাচনী কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক আছে। বৈঠক কৰাৰ পিছত তেওঁ পুনৰ দিল্লীলৈ উভতি যাব। আৰু মই ক'ব বিচাৰিম যে এটা কথা যে যিজন লোকক অনন্ত ৰায় ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, সেই অনন্ত ৰায় যিহেতু 8খন জিলাত উত্তৰ যি পশ্চিমবংগ আছে, উত্তৰ পশ্চিমবংগৰ 8খন জিলাৰ 18 লাখৰো অধিক ভোটাধিকাৰ আছে। সেই ভোটাধিকাৰসকলে আচলতে বিজেপি কেনেদৰে আকৃষ্ট কৰিব পাৰি, কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব পাৰি, আৰু মমতা বেনাৰ্জী চৰকাৰক কেনেদৰে উফুৱাব পাৰি, সেই তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ নিৰ্বাচনী যিহেতু ইয়াত বাৰ্তালাপ কৰিবলৈ আহিব। আৰু এইখিনিতে ক'ব বিচাৰিম যে যি অনন্ত ৰায় যিজন লোক আছে সেই লোকজনৰ বিৰুদ্ধে কেইবাটাও গোচৰ অনা হৈছিল মমতা বেনাৰ্জী চৰকাৰ 2016 বৰ্ষত তেওঁলোকে ওপৰত বিত্তীয় অনিয়মৰ গোচৰ জাপি দিছিল, আৰু তাৰ বাবে তেওঁ সংগঠনটো বিত্তীয় অনিয়মৰ গোচৰ জাপি দিয়াৰ বাবে তেওঁ এই স্থানতে বসবাস কৰিব লৈছিল। আৰু সেই তেতিয়াৰ পৰা আজি 5টা বছৰ ধৰি এই স্থানতে বসবাস কৰি আছে। আৰু
আৰু তেওঁৰ যি অনন্ত ৰায় নামৰ লোকজন আছে তেওঁ আত্মবিশ্বাসী যে এইবাৰ NDA যিহেতু NDA চৰকাৰ পশ্চিমবংগত NDA চৰকাৰ গঠন হ'ব আৰু NDA চৰকাৰ গঠনৰ বাবে তেওঁ সকলো ধৰণৰ তেওঁলোকৰ যি গ্ৰেটাৰ কোচবিহাৰ এছ'চিয়েশ্যন আছে সেই তেওঁলোকে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব আৰু কিছু সময় অপেক্ষাৰ পিছতে অমিত শ্বাহ ইয়াত উপস্থিত হ'বহি আৰু অমিত শ্বাহে যিহেতু কেইবাদিনো বৈঠকত মিলিত হ'ব তেওঁৰ সৈতে পশ্চিমবংগত কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব পাৰি বা তেওঁলোকৰ যিসকল লোক আছে সেই লোকসকলক কেনেদৰে ভোটাৰসকলক কেনেদৰে বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি আৰু মই ক'ব বিচাৰিম যে ইয়াৰ পূৰ্বে যিহেতু 2016 বৰ্ষৰ মমতা বেনাৰ্জী যি চৰকাৰ হৈছিল সেই চৰকাৰ হোৱাৰ সময়ত যিহেতু এই এছ'চিয়েশ্যনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকক যিহেতু সকলো ধৰণৰ প্ৰাপ্য বা বঞ্চিত কৰা হৈছিল বিশেষকৈ ক'ব বিচাৰিম যে কোচবিহাৰৰ দাবী তেওঁলোকে জনাইছিল আৰু তেওঁলোকে এতিয়াও জনাই আহিছে আৰু পূৰ্বৰ মন্ত্ৰী যিহেতু ৰাজনাথ সিঙে কেন্দ্ৰীয় মন্ত্ৰী ক'ব বিচাৰিম যে গৃহমন্ত্ৰী ৰাজনাথ সিঙে যিহেতু পৃথক কমতাপুৰ ৰাজ্যৰ তেওঁলোকে পোষকতা কৰিছিল বা সমৰ্থন আগবঢ়াইছিল সেই পৃথক কোচবিহাৰ ৰাজ্যৰ তেওঁলোকে যিহেতু দাবী জনাই আহিছে এই সম্পৰ্কতো অমিত শ্বাহৰ লগত বৈঠকত মিলিত হ'ব নিৰ্বাচন সমাগত যিহেতু অসমৰ দৰে পশ্চিমবংগৰো নিৰ্বাচন সমাগত নিৰ্বাচনত কেনেদৰে ৰণনীতি অসমৰ নিচিনা পশ্চিমবংগতো কেনেদৰে বিজেপিয়ে ৰণনীতি প্ৰস্তুত কৰিব বা কেনেদৰে পশ্চিমবংগ মমতা বেনাৰ্জী চৰকাৰক উফুৱাই কেনেদৰে পশ্চিমবংগত বিজেপিয়ে প্ৰথমবাৰ চৰকাৰ গঠন কৰিব তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিব আৰু ইয়াৰ জৰিয়তে এই যি অসমৰ যি চিৰাঙৰ ছাত্ৰীবাৰী যি গাঁওখন সেই গাঁওখনৰ জৰিয়তে ৰণধংকা বজাব পশ্চিমবংগৰ নিৰ্বাচনৰ বাবে অমিত শ্বাহে জয়ন্ত নিশ্চয় ধন্যবাদ হীৰক এইখিনি মুহূৰ্তত আপোনাক আৰু ক্ষন্তেক সময়ৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ'ব চিৰাঙত ছাতিবাৰীত থকা অনন্ত ৰায় মহাৰাজৰ ঘৰত আজিৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব আজিৰ অতিথি হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু কেইবাটাও উদ্দেশ্য লৈ তেওঁ এই ভ্ৰমণসূচী হাতত লৈছে আৰু বিশেষকৈ লক্ষ্য হৈছে অসম বিধানসভা নিৰ্বাচনৰ লগতে পশ্চিমবংগ বিধানসভা নিৰ্বাচন আৰু এইগৰাকী অনন্ত ৰায় মহাৰাজৰ আছে 18 লাখ ভোটাৰৰ ওপৰত নিয়ন্ত্ৰণ গতিকে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কোচ ৰাজবংশীসকলৰ ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ভ্ৰমণসূচী হাতত লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক থলুৱা খাদ্যৰে আপ্যায়ন কৰিবলৈ বৰ্তমান প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু চিৰাঙত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা বিধানসভাৰ 3দিনীয়া অধিৱেশনৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতেই ৰাজ্যপাল জগদীশ মুখীৰ ভাষণতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় 3 মিনিটতে ভাষণ সামৰিবলৈ বাধ্য হয় ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্যপালৰ সন্মুখত প্লে কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীৰ বিৰুদ্ধে 45 মিনিটৰ বাবে বৰ্তমান স্থগিত ৰখা হৈছে সদন গুপ্তাই সুধিছিল ভাৰতবৰ্ষৰ অংগৰাজ্য অসম নহয় নেকি কাৰণ যিখিনি SOP ভাৰত চৰকাৰে দিছিল অসম চৰকাৰে তাৰ বহুখিনি উলংঘনা কৰিছে আপোনালোকে আজিও যদি ৱেবছাইটত চাই দেখা পাব অন্যবিলাক ৰাজ্যত চিকিৎসকসকলক লৈ কোভিডৰ বিষয়ে পৰামৰ্শদাতা মূল কমিটিখন আছে অসম চৰকাৰে অকল IASক লৈ এখন কমিটি গঠন কৰিছে আৰু যোৱা সময়ছোৱাত টেষ্ট কিট আৰু অন্যান্য বিভিন্ন বিষয় লৈ বহু কেলেংকাৰী হোৱাৰ তথ্য আহিছিল চীন দেশৰ পৰা এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ অৰ্ডাৰ নোহোৱাকৈ PP কিট আমদানি কৰিছিল স্পেচিয়েল বিমানেৰে পিছত সেইখিনি কোনো ব্যৱহাৰযোগ্য সামগ্ৰী নহয় বুলি কোৱা হ'ল আৰু ধনৰ অপচয় হ'ল ঠিক তেনেকৈ কোভিডৰ ফলত সাধাৰণ ৰোগী যিসকল আছিল বহু চিকিৎসাৰ পৰা বঞ্চিত হ'ল আৰু সেইবাবে গুৱাহাটী হাইকোৰ্টত মই দিয়া এখন PIL এতিয়াও বিচাৰাধীন হৈ আছে ইয়াৰ উপৰিও আমি বাজেটবিলাক কি হয় যে সেই বছৰটোত কি পুঁজি পাব বিভিন্ন উৎসৰ পৰা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য বিভিন্ন ধৰণৰ উৎসৰ পৰা আৰু সেইবিলাক কেনেকৈ ব্যয় কৰা হ'ব যোৱা বাজেট অধিৱেশনত আমি আপোনালোকক জনাইছিলোঁ যে চৰকাৰখনে বহুত 1 লাখ কোটি টকাৰ ওপৰত বুলি কৈ আমাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিব বিচাৰে কিন্তু তেখেতসকলৰ যিটো ৰেট অফ ইমপ্লিমেণ্টেশ্যন 67-70% ওপৰত যোৱা নাই সেই গতিকে 1 লাখ দেখালেও 1,20,000 দেখালেও তেখেতসকলে 70,000 75,000 ভিতৰতে নিজকে সীমাবদ্ধ কৰিছিল ইয়াৰ ভিতৰত দুটা হেড আছে কেপিটেল এক্সপেণ্ডিচাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ এই ক্ষেত্ৰত যিটো ৰেভিনিউ এক্সপেণ্ডিচাৰ অৰ্থাৎ দৰমহা পেঞ্চন তাত 50%তকৈ অধিক যিটো কমিটেড পে'মেণ্ট থাকে সেইখিনি দিব লগা হৈছিল তাৰ ফলত উন্নয়ন কম হৈছিল আৰু যিখিনি প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি বিভিন্ন উল্লেখ আমি এতিয়া অকণমান দুআষাৰমান আপোনালোকক কম একেবাৰে সেইবিলাক ৰূপায়ণ নহ'ল উদাহৰণস্বৰূপে 2017-18 চনৰ বাজেটত কৈছিল অসমলৈ বৃন্দাবনী বস্ত্ৰ আনিব আজিলৈকে বৃন্দাবনী বস্ত্ৰ আমি দেখা নাপালোঁ ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে খনন কৰি এক্সপ্ৰেছ হাইৱে বনাই আৰু দুয়োপাৰে ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণৰ বাবে খনন কৰাৰ কথা আছিল 894 কিলোমিটাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে তাৰ কোনো তথ্য নাই অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ৱেবছাইট চাব
তাত তেওঁলোকৰ দুটা প্ৰগ্ৰামৰ ওপৰত দুটা পেৰাগ্ৰাফ দি পেলাই অসমৰ ৰাইজক আভুৱা ভাৰি আছে যে আমি এক্সপ্ৰেছ হাইৱে বনোৱাৰ ব্যৱস্থা লৈছোঁ, আমি ব্ৰহ্মপুত্ৰ খনন কৰাৰ ব্যৱস্থা লৈছোঁ। কিন্তু যোৱাকালি নীতিন গাডকাৰী ডাঙৰীয়া আজি দুদিনমান আগত ৰাজ্যসভাত কৈছে এই সম্পৰ্কে কোনো পৰিকল্পনা চৰকাৰৰ নাই। সেই গতিকে বাজেটখনত এনেকৈ দি নমামী ব্ৰহ্মপুত্ৰ সময়ত চুক্তি কৰি অসমীয়া ৰাইজক ঠগ আৰু প্ৰবঞ্চনাৰ বলি কৰা এই বাজেটৰ আমি আজি জবাবদিহি কৰিছিলোঁ। ঠিক তেনেকৈ 1,09,828 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি 2017-18 চনৰ বাজেটত ঘোষণা কৰা হৈছিল, কিন্তু এতিয়াও সেই আঁচনি ৰূপায়ণ কৰা হোৱা নাই। অনুৰূপ ধৰণেৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত 9খন মহিলা মহাবিদ্যালয়, শিলচৰ লখিমপুৰ আদি অঞ্চলত চৰকাৰী আইন মহাবিদ্যালয় স্থাপন কৰাৰ কথা 2018-19 চনৰ বাজেটত কোৱা হৈছিল। আজি আমি জানো যে পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালত গুৱাহাটীৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা কৰিবলৈ 4খন বৃহৎ আঁচনি লোৱা হৈছিল। তাৰ এখন অন্যতম আছিলে জাপানীজ ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন এজেঞ্চিৰ অধীনত জিকাৰ আঁচনি। সেই জিকাৰ আঁচনিখনো সম্পূৰ্ণ কৰি দিম বুলি কোৱা হৈছিলে, কিন্তু 2018-19 চনৰ সেই সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ হোৱা নাই। অনুৰূপ ধৰণেৰে আৰু বহুখিনি ন্যূনতম ধানৰ মূল্যত অসমৰ ধান কিনিব বুলি 2020-21 চনৰ বাজেটত কৈছিল। যোৱা বাজেট অধিৱেশনত আমি এই বিষয়ত চৰকাৰৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিলোঁ। চৰকাৰে পালমৰা এটা উত্তৰ দিছিল। এনেকৈ দেখা গৈছে অসমক যিমানখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল অসমীয়া ৰাইজক, এই বাজেটত আমি চৰকাৰী ধনৰ বাবে আমি পুঁজি আবণ্টন কৰোঁ, চৰকাৰে কেনেকৈ খৰচ কৰিব লাগে, কিন্তু এই চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ অসমীয়া মানুহৰ মূৰত ঋণৰ বোজা দিছে আৰু আনপ্ৰডাক্টিভ কিছুমান কামত এইখিনি ব্যয় কৰিছে। তেওঁলোকে চৰকাৰী ধনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাঁকি শুনিবলৈ মানুহ মাতি আনে, বাছ ভাড়া দিয়ে, পেকেট লাঞ্চ দিয়ে, তম্বু বনায় আৰু কি কি কাম কৰে। সেই গতিকে অসমৰ স্বাৰ্থত কোনো কাম এই চৰকাৰখনে যোৱা সময়ছোৱাত কৰা নাই। আৰু আজিও তেনেকৈ এই ভোট অফ একাউণ্টছৰ পূৰ্বে আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ যি ভাষণ আছিল, এই অভিভাষণত সম্পূৰ্ণ এখন ভুল প্ৰতিচ্ছবি আৰু ইয়াৰ বিধানসভাৰ মজিয়াৰ পৰা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়া কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় পক্ষৰ বিৰুদ্ধে। আৰু বিগত বৰ্ষসমূহত বাজেটত যিসমূহ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তাৰ অধিকাংশই সম্পূৰ্ণ নহ'ল। আৰু এইবাৰ তিনিদিনীয়াকৈ অধিৱেশন অনুষ্ঠিত কৰাটো তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধীয়ে।